গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা ধেমাজিৰ হিৰুশ্ৰী শইকীয়া বিহু সম্ৰাজ্ঞী 2024 বিহু সন্মিলনীৰ এইবাৰৰ বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰিছে শ্ৰীমতী হিৰুশ্ৰী শইকীয়াই 7 গৰাকীৰ মাজত বিজয়ী ঘোষণা হিৰুশ্ৰীক নগদ 1 লাখ টকা 10 গ্ৰাম সোণৰ মুদ্ৰা মানপত্ৰ চলন্ত ট্ৰফি নেম কেয়াৰ হস্পিটেলত কৰ্মসংস্থাপনৰ লগতে বহু পুৰস্কাৰ লাভ হিৰুশ্ৰীৰ লগতে এটা ৰিফ্ৰিজাৰেটৰ এটা ৱাশ্বিং মেচিন এটা টিভিও প্ৰদান হিৰুশ্ৰীক আসলতে প্ৰতিগৰাকী বিহু নাচনীৰে সপোন যে বিহু সম্ৰাজ্ঞী পাব আৰু হেয়া মই যেতিয়াৰ পৰা 2013 চনৰ পৰা নাচি আছো বিহু তেতিয়াই মোৰ সপোন আছিলে যে এদিন নহয় এদিন মই এই সম্ৰাজ্ঞীৰ মুকুটটো মোৰ হিৰত জিলিকিব আজি হেয়া সম্ভৱ হ'ল লগতে মোৰ মা দেউতা ভাইটি তেখেতসকলে মোৰ কাৰণে বহুত কষ্ট কৰে যোনটো দল বিৰিনা বিহু দল তেখেতসকলৰ কাৰণে তেখেতসকলে মোক ইমান জোৰ দিছে মোৰ গুৰু ৰত্নেশ্বৰ দিহিঙীয়া ছাৰ তাৰপিছত সংগীতা গগৈ মিনা মামা দেৱ মা মাধুৰিমা মেম সকলোকে বহুত বহুত ধন্যবাদ 2024 বৰ্ষৰ বিহুৰাণী খিতাপ লাভ ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইৰ নগদ 51,000 টকা 5 গ্ৰাম সোণৰ মুদ্ৰা মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ লাভ পাহাৰীৰ সকলো নাচনীৰে এইটো এটা সপোন লতাশিল মঞ্চত বিহু ৰান্ধি বিহু কৰি বা বিহু সম্ৰাজ্ঞী এটা এটাকৈ ওপৰত উঠি যোৱাটো সকলোৱে এই কিতাপটো অৰ্জন কৰিবলৈ বিচাৰে আৰু মই কিতাপটো লাভ কৰিবলৈ পাই খুবেই সুখী আনন্দিত হৈছোঁ ইয়াৰ পিছত বিহুৰ সম্ৰাজ্ঞীৰ কাৰণে নিজকে ভালদৰে প্ৰস্তুত কৰিম যিমান পাৰোঁ আগুৱাই যাবলৈ চেষ্টা কৰিম 2024 বৰ্ষৰ বিহু কুঁৱৰী কিতাপ লাভ ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসৰ নগদ 31,000 টকা মানপত্ৰ 5 গ্ৰাম সোণৰ মুদ্ৰা আৰু বহু আকৰ্ষণীয় পুৰস্কাৰ লাভ ঋতুপৰ্ণাৰ খুব ভাল লাগিছে আসলতে মানে এই বছৰটো লগাই মোৰ 3 বছৰ হ'ব 3 বছৰ মই ট্ৰাই কৰিছোঁ আৰু 3 বছৰৰ অন্তত এইবাৰ মই বিহু কুঁৱৰী কিতাপটি অৰ্জন কৰিছোঁ খুব ভাল লাগিছে গুৱাহাটী বিহু সন্মিলনীৰ 2024 বৰ্ষৰ শ্ৰেষ্ঠ ঢুলীয়া চিৰঞ্জীৱ বৰ্মন আৰু শ্ৰেষ্ঠ পেপুৱা যদুমণি গগৈ দুয়োকে নগদ 10,000 টকা আৰু মানপত্ৰ প্ৰদান ৰাজ্যৰ প্ৰতিগৰাকী বিহু নাচনীৰ বাবে এখন সপোনৰ মঞ্চ হৈছে গুৱাহাটী বিহু সন্মিলনী এই খিতাপ অৰ্জনৰ বাবে বহু বছৰ সাধনা কৰে বিহুৱতীসকলে বহু হাজাৰ দৰ্শকৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ যায় প্ৰতিযোগিতাখন ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সহযোগত অমৰজ্যোতি বৰুৱাৰ ৰিপৰ্ট প্ৰাগ নিউজ